শিৱসাগৰতো জিলা প্ৰশাসনৰ উদ্যোগত ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উদযাপন মানুহে মানুহৰ বাবে গীতে মুখৰিত হয় শিৱসাগৰৰ আকাশ বতাহ ছাত্ৰ ছাত্ৰী তথা শিৱসাগৰৰ সমাজ জীৱনৰ লগত সংপৃক্ত বহুলোকে একেলগে পৰিৱেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীতি শিৱসাগৰ বৰ্ডিং খেলপথাৰত উদযাপন সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি ছবিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই ৫ সহস্ৰাধিক লোকে একেলগে পৰিৱেশন কৰে শিল্পীগৰাকীৰ মানুহে মানুহৰ বাবে গীত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি ছবিত মাল্যাৰ্পণ বন্তি প্ৰজ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই কেবিনেট মন্ত্ৰী যোগেন মহনে ৰাজ্যৰ লগত একেলগে মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰে সাংস্কৃতিক সঞ্চালকালয়ৰ বিভাগৰ জিলাত প্ৰতিগত সদৰত প্ৰতিখন মৃত্যুবাৰ্ষিকী উদযাপিত হৈছে আৰু তেখেতৰ গীত মানসমূহ এই মানৱদৰ্দী শিল্পীজনক আমি জীয়াই ৰাখিব লাগিব ৰাইজৰ মাজলৈ লৈ যাব লাগিব আৰু ইয়াত জীয়াই ৰাখিব লাগিব আজি চৰ্চা কৰিব লাগিব তেওঁ প্ৰতিটো মুহূৰ্ততে গোৱা গীতসমূহে জাতিৰ দুৰ্যোগৰ সময়ত মানুহক কেনেকৈ একত্ৰিত কৰি ৰাখিছিল মানুহক হৃদয়ত দেশ প্ৰেমৰ ভাৱ কেনেকৈ জাগ্ৰত কৰিব লাগে সেই গীতসমূহে এতিয়াও প্ৰাণ পাই উঠিছে এই সময়ত আমি উঠি অহা প্ৰজন্মক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ তেখেতসকলেও আৰু সকলো শ্ৰেণীৰ ৰাইজে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে তেখেতে যি গাড়ী গাইছিল সকলোকে আহ্বান জনালোঁ। Bureau Report and then for a song.